বিয়া আছিল মফিজুদ্দিনৰ ঘৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ হিন্দু লোকৰ ঘৰত ঘটনাস্থলীত উপস্থিত আৰক্ষী কিন্তু ঘটনাটো কি হিন্দু লোকৰ দুৱাৰমুখত কোনে থৈ গ'ল নিষিদ্ধ মাংসৰ টোপোলা এখন বিয়া ঘৰৰ পৰাই নিষিদ্ধ মাংসৰ পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ মই ৰাতিপুৱা মোৰ মায়ে মাতি আছে মোৰ মাইকীয়ে মানে ঘৰ লেপিব ঘৰ লেপাৰ সময়তে এটা দুৱাৰতে সৰু এটা গাঁত খুন্দি আধা পোতা আছিলে আৰু এনেকুৱা এটা টুকুৰা মানে পুতি থৈছিলে সিহঁতে সন্দেহ কৰিছে এইটো বেয়া বস্তু কোনোবাই পুতি থৈছে নেকি তাৰপিছত পুতাৰ পিছত মই চালোঁ মোক মাতি আছে মই অহাৰ পিছত চালোঁ যে এনেকুৱা এটা টুকুৰা তাৰপিছত মই ভাবিলোঁ কিহৰ বা টুকুৰা মই গম নাপালোঁ তাৰ সেইটো টুকুৰা পেলাই দিলোঁ পেলাই দিয়াৰ পিছত তাত এটা বস্তা পাৰা আছিলে সেই বস্তাটো পেলাই দিবলৈ গৈছোঁ য'ত পেলাই দিবলৈ গৈছোঁ তাতে মানে গোঠালটো তাত পেলাই থৈ আহিছে এইটো ইহঁতে মানে মফিজৰ ঘৰত কালি বিয়া হৈছিলে বিয়া হোৱাৰ পিছত মই ইহঁতক সুধিলোঁ সন্দেহ কৰিলোঁ ইহঁতে খাব পাৰে তাৰপিছত ইহঁতক সুধি মফিজক মই মাতি লৈ গ'লোঁ লৈ যোৱাৰ পিছত মানে সি দেখিলে ইয়াক সুধিলোঁ তহঁতে পেলাই থৈছ নেকি সি ক'লে মই থোৱা নাই কোনোবা থৈছে নাজানো তাৰপিছত সি দেখাৰ লগে লগে বস্তুটো লৈ মানে দৌৰি মানে জংঘলেদি পলাই গ'ল সেইখিনিয়ে মই তাৰপিছত দেখাৰ পিছত মই যেতিয়া গুচি গ'ল তাৰপিছত মই পুলিচক ফোন কৰিলোঁ 100 নম্বৰ ডায়েল কৰি পুলিচক ফোন কৰিলোঁ ছাৰ আমাৰ ঘৰত এনেকুৱা গৰু মানে পেলাই থৈ গৈছে ছাৰ এইটো কেনেকুৱা কথা এইটো মানে আপোনালোক আহি অকণমান তদন্ত কৰক তদন্তৰ কাৰণে মই পুলিচক মাতিছোঁ আৰু তেতিয়া পুলিচ আহিছে অভিযুক্ত গ্ৰেপ্তাৰৰ দাবীত ৰাইজৰ প্ৰতিবাদ ঘটনাস্থলীত উপস্থিত বিশাল আৰক্ষী বাহিনী নলচেৰা নম্বৰ পাৰ্টত এনেকুৱা ঘটনা হৈছিল য'ত মানে ছাছপেক্টেড কিবা কাও বন পোৱা হৈছিলে মানুহ এজনৰ ঘৰত তাৰপিছত চিটুৱেশ্যনটো অকণমান মানে আউট অফ কণ্ট্ৰল হোৱা নাই যদিও অকণমান মানে উত্তপ্ত এটা পৰিস্থিতি হৈছিলে কিন্তু কোনো ধৰণৰ মাৰপিট বা তেনেকুৱা ধৰণৰ হোৱা নাই হতাহতি হোৱা নাই চিটুৱেশ্যন নৰ্মেলি আছিলে তাৰপিছত আমি আহিলোঁ আহি কিনে মানে ইনকুৱাৰী কৰিলোঁ আৰু 2 মানুহ সোধপোছৰ কাৰণে 4জন মানুহ মানে যাক একিউজ বুলি কৈছে আৰু তেওঁলোকক সোধপোছৰ কাৰণে আমি থানাত আনিছোঁ আৰু এতিয়া ফাৰ্ডাৰ কিবা হ'লে আমি জনাম কিন্তু বৰ্তমান চিটুৱেশ্যন নৰ্মেল হৈছে কোকৰাঝাৰৰ পৰা ধনঞ্জয় নাথৰ ৰিপৰ্ট টাইম 8